নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে জেএছ টিউটৰিয়েল চেনেলটোলৈ স্বাগতম জনাইছো। আজি আমি তোমালোকৰ ষষ্ঠ শ্ৰেণীৰ সমাজ বিজ্ঞান বিষয়ৰ পাঠ নং 13 বৈদিক সভ্যতা পাঠটিৰ অনুশীলনীৰ প্ৰশ্ন উত্তৰবোৰ আলোচনা কৰিম। তোমালোক যদি মোৰ চেনেলত নতুনকৈ আহিছা চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু ভিডিঅটো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাবা বুলি আশা ৰাখিলো। তেন্তে বলা ভিডিঅটো আৰম্ভ কৰোঁ। ইয়াত চোৱা 1 নম্বৰ উত্তৰ লিখা। ক নম্বৰ প্ৰশ্ন, ভাৰতত কোন দিশৰ পৰা আৰ্যসকল ভাৰতৰ সপ্ত হিন্দু উপত্যকালৈ আহিছিল? উত্তৰ, ভাৰতৰ উত্তৰ পশ্চিম দিশৰ পৰা আৰ্যসকল ভাৰতৰ সপ্ত হিন্দু উপত্যকালৈ আহিছিল। মানে কোনটো দিশৰ পৰা আহিছিলে? উত্তৰ পশ্চিম দিশৰ পৰা। তাৰ পাছত খ নম্বৰ প্ৰশ্ন, আৰ্যসকলৰ পূৰ্বপুৰুষসকল কোন অঞ্চলৰ অধিবাসী আছিল? উত্তৰ, আৰ্যসকলৰ পূৰ্বপুৰুষসকল মধ্য এছিয়াৰ কৃষ্ণ সাগৰ আৰু কাস্পিয়ান সাগৰৰ মাজত থকা ভূভাগৰ অধিবাসী আছিল। তাৰ পাছত ঘ নম্বৰ প্ৰশ্ন, হিন্দু উপত্যকাৰ সভ্যতা আৰু বৈদিক সভ্যতাৰ মাজৰ দুটা প্ৰধান পাৰ্থক্য দেখুওৱা। উত্তৰ, হিন্দু উপত্যকাৰ সভ্যতা আৰু বৈদিক সভ্যতাৰ মাজৰ দুটা প্ৰধান পাৰ্থক্য হ'ল 1 নম্বৰ, হিন্দু উপত্যকাৰ সভ্যতাৰ লোকসকল কৃষিজীৱী আছিল, আনহাতে বৈদিক সভ্যতাৰ লোকসকল পশুপালক আছিল। 2 নম্বৰ, হিন্দু উপত্যকাৰ লোকসকলে লুৰ ব্যৱহাৰ জনা নাছিল, আনহাতে বৈদিক সভ্যতাৰ লোকসকলে লুৰ ব্যৱহাৰ জানিছিল। এই দুটা হ'ল পাৰ্থক্য। তাৰ পাছত ঘ নম্বৰ প্ৰশ্ন, চাৰিওখন বেদৰ ভিতৰত কোনখন প্ৰাচীনতম বেদ? উত্তৰ, চাৰিওখন বেদৰ ভিতৰত প্ৰাচীনতম বেদ হৈছে ঋগ্বেদ। তোমালোকে মনত ৰাখিবা ঋগ্বেদটো হৈছে আটাইতকৈ প্ৰাচীনতম বেদ। তাৰ পাছত গ নম্বৰ, আৰ্যসকল গংগা উপত্যকালৈ কিয় আগবাঢ়ি গৈছিল? উত্তৰ, আৰ্যসকল বসতি বিস্তাৰ আৰু কৃষিকাৰ্য কৰিবলৈ গংগা উপত্যকালৈ আগবাঢ়ি গৈছিল। তেওঁলোকে কিয় গৈছিল? তেওঁলোকৰ বসতি বিস্তাৰ কৰিবলৈ আৰু কৃষিকাৰ্য কৰিবলৈ। তাৰ পাছত 6 নম্বৰ প্ৰশ্ন, বৈদিক যুগৰ দুগৰাকী বিদুষী নাৰীৰ নাম লিখা। উত্তৰ, বৈদিক যুগৰ দুগৰাকী বিদুষী নাৰীৰ নাম হ'ল লোপামুদ্ৰা আৰু গুহা। তাৰ পাছত 6 নম্বৰ প্ৰশ্ন, আৰ্যসকল কোন বাহিক গোষ্ঠীৰ মানুহ আছিল? উত্তৰ, আৰ্যসকল ইণ্ডো ইউৰোপীয়ান বাহিক গোষ্ঠীৰ মানুহ আছিল। তাৰ পাছত 11 নম্বৰ, আৰ্যসকলে কিহক প্ৰধান সম্পদ হিচাপে গণ্য কৰিছিল? উত্তৰ, আৰ্যসকলে গৰুক প্ৰধান সম্পদ হিচাপে গণ্য কৰিছিল। ঘ নম্বৰ প্ৰশ্ন, আৰ্যসকলে কোনবিধ ঘৰচীয়া জন্তুৰ প্ৰচলন কৰিছিল? উত্তৰ, আৰ্যসকলে গৰু, ভেড়া, ছাগলী, ঘোঁৰা আদি জন্তুৰ প্ৰচলন কৰিছিল। তাৰ পাছত 2 নম্বৰ প্ৰশ্ন, শুদ্ধ অশুদ্ধ নিৰ্ণয় কৰা। ক নম্বৰ, বৈদিক যুগৰ আনুমানিক সময়সীমা খ্ৰীষ্টপূৰ্ব 1500 পৰা খ্ৰীষ্টপূৰ্ব 1000 ভিতৰত পৰে। এইটো অশুদ্ধ, কাৰণ আনুমানিক সময়সীমাটো আছিল 1600 পৰা 600 খ্ৰীষ্টপূৰ্ব। তাৰ পাছত খ নম্বৰ, ঋগ বৈদিক যুগতে চাৰিওখন বেদ ৰচনা কৰা হৈছিল। উত্তৰ, অশুদ্ধ। তাৰ পাছত ঘ নম্বৰ, আৰ্যসকলৰ দিনত লুৰ প্ৰচলন আছিল। উত্তৰ, শুদ্ধ। আৰ্যসকলৰ দিনত কি আছিল? লুৰ প্ৰচলন আছিল। তাৰ পাছত ঘ নম্বৰ প্ৰশ্ন, সপ্ত হিন্দুৰ স্থানীয় লোকসকলক আৰ্যসকলে হেয় জ্ঞান কৰিছিল। উত্তৰ, শুদ্ধ, কাৰণ আৰ্যসকলে তেওঁলোকক কি বুলি গণ্য কৰিছিল? শ্ৰেষ্ঠ বুলি গণ্য কৰিছিল আৰু বাকীসকলক হেয় জ্ঞান কৰিছিল। গ নম্বৰ, আৰ্যসকলৰ সময়ত
সমাজত নাৰীৰ স্থান নিম্ন আছিল উত্তৰ অশুদ্ধ তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো ইমানতেই সমাপ্ত হৈছে তোমালোক যদি ভিডিঅ'টো চাই ভাল পাইছা তেন্তে ভিডিঅ'টো লাইক কৰিবা আৰু তোমাৰ বন্ধুবৰ্গৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা ধন্যবাদ